নমস্কাৰ আজি এটা ব্যতিক্ৰমী ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিছোঁ। আপোনালোক সকলোৱে জানে এটা সময়ত ঘোঁৰা গাড়ী আছিল, গৰু গাড়ী আছিল, ম'হৰ গাড়ী আছিল। আজিৰ তাৰিখত সেয়া সাধু কথালৈ পৰিণত হৈছে। আমাৰ প্ৰজন্মটো বা আমাৰ ওপৰত যিটো প্ৰজন্ম আছে, আমাৰ দেউতাহঁতৰ প্ৰজন্মটো, তেওঁলোক সকলোৱে জানে বা আমিও জানো ঘোঁৰা গাড়ী, গৰু গাড়ী, ম'হ গাড়ী কি সেয়া আমিও জানো। কিন্তু নতুন যিটো প্ৰজন্ম, সেই প্ৰজন্মটোৱে হয়তো কিতাপত, ছবিৰ কিতাপত গৰু গাড়ী, ম'হৰ গাড়ী বা ঘোঁৰা গাড়ী দেখা পাইছে বা টিভিত হ'লেও তেওঁলোকে দেখা পাইছে, কিন্তু বাস্তৱত তেওঁলোকে হয়তো দেখিবলৈ পোৱা নাই। সেয়েহে ভাবিলোঁ আজি এটা ব্যতিক্ৰমী ভিডিঅ' বনাওঁ, যাতে সেই কথাবিলাক আমাৰ নতুন প্ৰজন্মটোৱে গম পায়। সেইকাৰণে এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান মই আউনীবাৰী চাপৰিত আছোঁ, য'ত লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দ্বিতীয়খন পকী দলং নিৰ্মাণ কৰা হৈছে। সেই স্থানতে উপস্থিত আছোঁ। মই দলঙৰ এটা ভিডিঅ' বনাবলৈ আহিছিলোঁ। আহি এই পথাৰখনত মই এই মৌজাক দেখা পালোঁ আৰু সেয়ে ভাবিলোঁ আজি মৌজাকক লৈ এটা ভিডিঅ' বনাওঁ, যাতে আমাৰ নতুন প্ৰজন্মটোৱে কিছু কথা জানিব পাৰে। তাৰ কাৰণে এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোক সকলোৱে জানে আজিৰ তাৰিখত এটা সময়ত যিহেতু ম'হৰ গাড়ী আছিল, ম'হৰ গাড়ী থাকোঁতে তাতে যিকোনো খেতিয়কসকলে পথাৰত যি শস্য থাকে সেই ম'হৰ গাড়ীতে উঠাই ঘৰলৈ আনিছিল। এনেধৰণে বিভিন্ন কাম কাজ কৰা হৈছিল। ম'হেৰে হাল বাইছিল আৰু বিভিন্ন কাম কৰিছিল আৰু ম'হৰ পিঠিত উঠি ইঠাইৰ পৰা সিঠাইলৈকে গৈছিল। কিন্তু আজিৰ তাৰিখত সেয়াটো সম্ভৱ নহয়। আজিৰ তাৰিখত ট্ৰেক্টৰ ওলাল, মটৰ গাড়ী ওলাল। গতিকে ম'হৰ পিঠিত উঠি কোনেও ইফালৰ পৰা সিফাললৈ নাযায় বা ম'হৰ গাড়ীত বয় বস্তু নকঢ়িয়ায়। গতিকে সেই কথাখিনি আজি যাতে আমাৰ নতুন প্ৰজন্মটোৱে যাতে জানিব পাৰে, তাক লৈয়ে ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দাদা, ইয়াত কিমান ম'হ আছে? ইয়াত 150 ওপৰত হ'ব। 150 ওপৰত? কেইঘৰ মানুহৰ ম'হ আছে? 7 ঘৰ মান হ'ব। 7 ঘৰ মানত 150 ওপৰত ম'হ আছে নে? আৰু সঁচাকৈ যিফালে চাইছোঁ সেইফালেই ম'হ আছে। এই ম'হবিলাক ধৰক এইকেইটা আপুনি চাওকচোন, এইকেইটা এইকেইটা ম'হক কি বুলি কয়? এনেই ধৰক পোৱালিটো পোৱালি বুলিয়ে কয়। এইটো ঘেৰা বুলি কয়। এইটো তাৰপিছত এইটো পোৱালি নাই, এইটো আহি থকাটো এইটো পোৱালি। এইটো কুমলীয়া কেঁচুৱা পোৱালি বুলি কয়। কেঁচুৱা পোৱালি। তাৰপিছত এটা দেখুৱাম ৰ'ব দেই, এইবিলাক পোৱালি গোটেই গাঁও। এই এজনী ম'হত কিমানমান গাখীৰ ওলায়? গাঁৱৰ কথা। 3 লিটাৰো দিব পাৰে, 4 লিটাৰো দিব পাৰে। এতিয়া গা নাই, 1 লিটাৰ 3 পোৱা এনেকৈ দিয়ে। আৰু এটা ম'হৰ দাম কিমান বাৰু? এটা ম'হৰ দাম হ'লে ঘাই বাজি হ'লে এইটো 1.5 লাখ হয়। 1 লাখৰ ওপৰতো লৈ যায়। এটা ম'হ এইটো মাংস ফিটিং হ'ব লাগিব না। তাৰপাছত এনে বুঢ়া তেৰাটো 8 টকাটো কোনে ইমান দিব? এতিয়া এই পোৱালিবিলাকৰ দাম কিমান? পোৱালিবিলাক এনেকৈ কোনে বেচিব? এইবিলাক নহয়, গাখীৰ এৰিলে ধৰক তাৰ পাছত সেইটো পোৱালি কিমান দাম হয়? এইটো 30-25 এনেকুৱা হয়। এনেকুৱা এতিয়া বৰ্তমান চলি আছে। এনেকুৱা বেপাৰী এই এখন গাঁৱৰ ম'হ নে কেইবাখনো গাঁও আছে? এইটো এখন গাঁৱৰে নহয়, 2 গাঁও বেলেগ, 3 গাঁৱৰ আছে। এইটোৱেইটো এঘৰ কংকুৰৰ এঘৰ, আউনীবাৰী আছে, তাৰপাছত কানিয়াজান। ভেকেলি আছে নেকি? ভেকেলি ইয়াতকৈ বেছি আছে। ভেকেলিও ম'হ আছে? তাৰমানে সেইফালে ম'হ সেয়া বেলেগকে চৰাইছে নে? ইহঁতে চাপৰিত চৰাইছে। এই বাৰিষা হ'লে ক'লৈ নিয়ে ম'হবিলাক? ম'হবিলাক বাৰিষা হ'লে আলিটোত থাকে বা সেইফালে বগৰীতলিত থাকে। গাঁৱৰ মাজত ওই যে বগৰীতলি, দলং বনোৱা জেগাত তাত পানী ইমান তাতে থাকে মানে। ঘাঁহ ক'ৰ পৰা খায়? নিজে নিজে খায় নে পানীৰ পৰা খাই থাকে? গৰু গা কাটি দিব লাগিব, ম'হ কাটি দিব নালাগে। আগত আমি দেখা পাইছিলোঁ যেতিয়া সৰু আছিলোঁ, ম'হ গাড়ী দেখা পাইছিলোঁ। আজিকালি ম'হ গাড়ী আছে জানো? এনেকে নাই আৰু ট্ৰেক্টৰ গাড়ী হ'ল আৰু কিন্তু এনে চাহ আছে। এনেকে পাতি মানে হেৰিটো কৰি থোৱা নাই, মানে চকাটো দুটাটো পাবি দেখিবলৈ। তাৰপাছত যিটো অজাটো নাপায়, মানে যিটো চাং বনাই নহয়, এতিয়া ট্ৰেক্টৰে গাড়ী হ'ল আৰু
ট্ৰেক্টৰে গাড়ী হ'ল হয় তাৰপৰা হাল বাইনে নাবাই হাল বোৱা মানুহ নাই আজিকালি নাই তেতিয়াহ'লে ম'হ কিহৰ কেৱল গাখীৰ গাখীৰ আৰু পইচাৰ কাৰণে পোহা হৈছে হয় 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 যোনে মানে ভালকে পুহি কিনি বিকিব পাৰে গুণা ম'হ কৰি গুণা উঠাই জেৰাৰ পৰা গুণা হয় তাৰে মানে বেছি টকা পায় নে সেইফালে সেইটো মণি লগোৱা দুটা উঠাইছো ৰ'ব ইমান দূৰত নাটানে নহয় এইবিলাক মোবাইল এইজন মংকি ৰজা নেকি কেলে মংকি ৰজা দিলে ৰাতিপুৱা মগুৱালে 8টামান বজাত উঠে নেকি 8টামান বজাত উঠিলে কেতিয়া গোবৰ পেলাবি কেতিয়া গাখীৰ ওলাইছে জানো কেতিয়া মেলিবি কোন দুটা লৈছে সেইটোৰ কাৰণে মানে তাক দিলো মংকি ৰজা এজন মংকি ৰজা ওলাইছে এই ৰাজাক নুঠালে হ'ব জানো এইফালে চাকেলা ঠিকে আছে 3-4 দিনত মানে চকচকীয়া হয় তেতিয়া একদম মানে মৰম কৰিবলৈ খুব ভাল হয় হয় এতিয়া মানে গাখীৰ খাইছে নোমবিলাকো দিব লৈছে গাখীৰ খাইছে অলপ কিনি লৈ আছে এতিয়া আকৌ এইটো বহাগ যেন মাহত এটা মানে হেৰি হয় ওই দুটা সেই বগা বগা মৰাটো আকৌ ওচৰ পালে যা তিয় হৈ থাকিব সোমাই গ'লে মানে তিয় হৈ যাব আপুনিও আহক নহ'লে মোৰ ভয় লাগে নহয় ভয় লাগিব নালাগে এই মাকজনী খেদি আহিব নহয় একো নকৰে মাকটো লৈ যা ই ধুনীয়া হৈ আছে নে বুঢ়ী ম'হৰ পোৱালি 8 মান হ'ল এইজনী মাক নে হিংটো চা লব এইটো আহিলে একো নহয় বুজিছ নাই হিংটো লভ চিন একদম লভ বনাই দিছে এইটো ভয় লাগে এইজনীও ধুনীয়া লাগিছে এইজনী অকণমান চাফা চিকুণ হৈ ইউটিউবাৰ কেতিয়াবা আহিব লাগে ওলাইছে বগাটো পৰি পিনি বলক এইফালে আহক ভয় লাগে একদম এইটো ডাঙৰ শিং নে বগাব Gamsa. Oi, ahok এইফালে ahok. Molu go menjo kapil man. Oi, ekdom এখন লাউ ঘুরে ফেললাম।
এইটো টেলেঙা লগোৱাত টেলেঙা লগাত লগাব তেতিয়াই দেখিব আহক লগত আহক মোৰ ভয় লাগে এইফালে আহক তেতিয়াই দেখিব খেলা এনেকৈও লগাই নাই বুলি কি লগাইছিল এইবিলাক সেইটো কি বুলি কয় এইটো এইটো গাখীৰ খাব আকৌ ডাঙৰ গাখীৰ খাব নোৱাৰা কৰি দিছে কালিলৈ গাখীৰ খীৰাবলৈ নিদিয়ে ওলালে যায় ওলাইছে এইডাল কি লগাইছে এইডাল এইটো আৰু এই মাইকী বিচাৰি গা খাবলৈ নিদিয়ে এইটো এইডাল এইটো এই মাইকী বিচাৰি থাকে এই গুণে খেদি পুৰে এইটো লগালে খেদিব নোৱাৰে এইটো তাৰপৰা এইটো কি কেলে লগাইছে এইটো গাখীৰ খাই এতিয়া এই দুপৰীয়া গাখীৰ খালে কাইলৈ গাখীৰটো নোলাব সেইটো কাৰণে গাখীৰ খাব নোৱাৰা কৰি দিছে এইটো ডাঙৰ হ'ল নহয় বৰ্তমান ম'হ পাবলৈ নাই এটা সময় আছিল সেই সময়ত গাঁও অঞ্চলত হাল বাবৰ কাৰণে গুণা ম'হ ৰাখিছিল ম'হৰ গাড়ীৰ কাৰণে গুণা ম'হ ৰাখিছিল গাখীৰৰ কাৰণে ম'হ ৰাখিছিল বৰ্তমান গাঁও অঞ্চলত সেই ম'হ পাবলৈ নাই অৱশ্যে চাপৰি অঞ্চলৰ কথা বেলেগ চাপৰি অঞ্চলত বৰ্তমানেও 150ৰ পৰা 200 এখন গাঁৱৰ ৰাইজে 150ৰ পৰা 200 ম'হ এতিয়াও পুহি থকা দেখা গৈছে আৰু মাজুলীৰ দিশত লখিমপুৰ আৰু মাজুলী সংযোগী দ্বিতীয়খন পকী দলং য'ত নিৰ্মাণ কৰা হৈছে সেই দলংখনৰ মাজুলীৰ দিশত যি আউনীবাৰী গাঁও আছে বা কানিয়াজান আছে সেই অঞ্চলত বা ভেকেলি আছে সেই অঞ্চলত এতিয়াও অতি কমেও 300-400 ম'হ আছে আৰু আপোনালোকে গম পালেই এটা গুণা ম'হ 1 লাখৰ পৰা 1.5 লাখলৈকে বিক্ৰী হয় আৰু গাখীৰৰ কথাটো আপোনালোকে গম পাইছে 80 টকাৰ পৰা 100 টকা 120 টকালৈকে লিটাৰ হয় আৰু এজনী ম'হে অতি কমেও 3-4 লিটাৰ গাখীৰ দিয়ে ভালকৈ ঘাঁহ খাবলৈ পালে 3-4 লিটাৰ গাখীৰ দিয়ে গতিকে ম'হ পালন কৰাটো বহুত ভাল কথা ম'হ পালন কৰি বৰ্তমান যি নিবনুৱা সমস্যা এই নিবনুৱা সমস্যা দূৰ কৰিব পৰা যায় আৰু গাঁও অঞ্চলত নহ'লেও চাপৰি অঞ্চলত ম'হ পালন কৰিব পৰা যায় আৰু ম'হ পালন কৰি উপাৰ্জনৰ এটা পথ উলিয়াই ল'ব পাৰি আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ